বন্ধুসকল ওয়েলকাম ইউটিউব চেনেল বন্ধুসকল আপোনাক সাধাৰণতে মই কৈছোঁ অসম চৰকাৰ যেটো গেট 3 গেট 4 ভ্যাকেন্সি ইতিমধ্যে এপ্লাই আজি হৈছে লাষ্ট ডেট বন্ধুসকল আজি হৈছে 29 ডিসেম্বৰ তাৰিখ 12600 পদৰ সাধাৰণতে এপ্লাই টু লাষ্ট ডেট আজিৰ দিনটোতে বন্ধুসকল পৰীক্ষাটো কেতিয়া হ'ব বন্ধুসকল এপ্লাই লাষ্ট ডেট দিনাই আপোনাক মই ঘোষণা কৰি দিছোঁ পৰীক্ষাটো কেতিয়া হ'ব আপোনাক মই ফিক্স ডেটটো জনাই দিম বন্ধুসকল আজিৰ দিনটোতে এপ্লাই টু লাষ্ট ডেট সকলোৱে গমে পাই বন্ধুসকল লাষ্ট ডেট দিনা মই যেটো ঘোষণা কৰিম হেতু ডেট মতে পৰীক্ষা হ'বই লাগিব খাটাং বন্ধুসকল আৰু আপোনাক মই কৈছোঁ এই গেট 3 গেট 4 ভ্যাকেন্সি ইতিমধ্যে এডিয়া 2.0 ইতিমধ্যে 12600 পদ প্ৰায় 13000 পদ ইমান ডাঙৰ ভ্যাকেন্সি হয় বন্ধুসকল কম পদ নহয় 3000 2000 পদ নহয় বন্ধুসকল 13000 পদৰ সাধাৰণতে নতুনকৈ পদ আৰু বঢ়াই দিয়াৰ চান্স থাকিব পাৰে কাৰণ লছলি বহুত এপ্লাই কৰিছে 20-25 লাখ হৈ যায় 25 লাখ প্লাস হৈ যাব পাৰে অতি সোনকালে আপোনাক মই ডিটেইলছ লৈ যাম যে কিমান লছলি এপ্লাই কৰিছে আপোনাক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আপোনাক গম পাব সাবস্ক্ৰাইব কৰিলেহে অসম চৰকাৰ সকলো আপডেট পাই থাকিব আৰু মুখ্যমন্ত্ৰী ডাঙৰে কি আপডেট দিয়ে সকলোবোৰ লগে মোৰ চেনেলৰ পৰা দিয়া হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰে কথাখিনি নিজৰ মুখেৰে শুনিবলৈ দিয়া হয় সকলোৱে সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ সকলো জব ৰিলেটেড লেটেষ্ট আপডেট পাই থাকিব অসমৰ সাধাৰণতে আজি হৈছে সাধাৰণতে 12600 পদ গেট 3 গেট 4 ভ্যাকেন্সিৰ লাষ্ট ডেট এপ্লাই লাষ্ট ডেট এই লাষ্ট ডেট দিনে আপোনাক মই সাধাৰণতে যেটো ডেট জনাই দিম বন্ধুসকল পৰীক্ষাৰ ডেটটো জনাই দিম হেতু পৰীক্ষা সাধাৰণতে হেতু ডেট মতে হ'ব লাগিব 2 এদিন আকপাস হ'ব পাৰে কিন্তু হেতু ডেট মতে হ'ব লাগিব বন্ধুসকল মই কৈছো আৰু এই পৰীক্ষাটো বহুতে কৈছে ফেব্ৰুৱাৰী মাহত হ'ব বহুতে কৈছে মাৰ্চ মাহত হ'ব একেবাৰে মিছা বন্ধুসকল ফেব্ৰুৱাৰী মাৰ্চত নহয় ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা হ'ব হাই সেকেন্ডাৰী পৰীক্ষা আছে বন্ধুসকল সেৱাই অনুষ্ঠিত কৰিব আৰু এই গেট 3 গেট 4 পৰীক্ষাও সেৱাই অনুষ্ঠিত কৰিব এডমিট কাৰ্ড সেৱাই দিব পৰীক্ষা সেৱাই চাব আৰু আপোনালোকৰ সকলোবোৰ সাধাৰণতে সেৱাই কন্টাক্ট কৰিব আৰু আপোনালোকৰ এই গেট 3 গেট 4 ভ্যাকেন্সি হওক অসম পুলিচৰ হওক ডেমিৰ হওক যিকোনো প্ৰশ্ন কাকতে হবা যিবোৰ সকলোবোৰ সেৱাই পৰীক্ষা পাতিছে আৰু সকলোবোৰ পৰীক্ষা সাধাৰণতে সেৱাই পাতিব আপোনাক মই কৈছো কোনো টেনচন নাই আৰু আপোনালোক সাধাৰণতে এই গেট 3 গেট 4 ভ্যাকেন্সিৰ বাবে বহুত দিন সময় আছে আপোনালোকে প্ৰিপাৰেচন কৰক আৰু আজি হৈছে লাষ্ট ডেট বন্ধুসকল এতিয়ালৈকে যদি এপ্লাই কৰা নাই কৰি ল'ব পাৰে আৰু এপ্লাই সাধাৰণতে ভিডিও দিওতে সময় পাৰ হৈ যাব আৰু ইমান দিন সাধাৰণতে মোটামুটি 1.5 মাহতকৈ বেছি সময় দিছে 10 নৱেম্বৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছিল বন্ধুসকল 10 নৱেম্বৰ পৰা 29 নৱেম্বৰ তাৰিখলৈ কেৱল এপ্লাই হল বন্ধুসকল এপ্লাইটো আজিৰ দিনটোতে হৈছে লাষ্ট ডেট বন্ধুসকল কোনো ধৰণৰ সময়সীমা বঢ়াই নিদিয়ে মোৰ মতে সাধাৰণতে এতিয়ালৈকে গম পোৱা মতে সময়সীমা বঢ়াই নিদিয়ে কাৰণ সাধাৰণতে 50 দিন দিছিল সময় সাধাৰণতে এপ্লাই কৰিবলৈ 50 দিন ইমান ডাঙৰ এটা সাধাৰণতে সময় দিছিল বন্ধুসকল বহুতে প্ৰবলেম পায় কাৰণে বহুতে সাৰ্ভাৰ প্ৰবলেম পায় কাৰণে বহুত দিন সময় দিছিল বন্ধুসকল এই এপ্লাই অনলাইন কৰিবলৈ যদি কোনোবা সাধাৰণতে এতিয়ালৈকে এপ্লাই কৰিবলৈ ঘূৰি আছে বা এপ্লাই কৰিব পৰা নাই বা সাৰ্ভাৰ প্ৰবলেম আছে তেওঁলোকে কৈছো যে ইমান ঢিলাকৈ আপোনালোকে কেতিয়াও পৰীক্ষাত পাছ কৰিব নোৱাৰিব কাৰণ সাধাৰণতে আজিৰ দিনটোতে যদি কিবা কাৰণে এপ্লাই কৰিবলৈ ঘূৰি আছে বা ভাবি আছে তেনেহলে কেতিয়াও পাছ কৰিব নোৱাৰে কাৰণ সাধাৰণতে 50 দিনৰ ভিতৰত আপোনাৰ কোনো ধৰণৰ খবৰ নাছিল আজিৰ দিনটোতে যদি সাধাৰণতে এপ্লাই কৰিবলৈ ঘূৰি আছে হেবে কৈছো আপোনালোকে যিসকলে এপ্লাই কৰিছে আগন্তেকৈ এপ্লাই কৰিছে তেওঁলোকে গম পায় যে মই পৰীক্ষা দিব লাগিব চাকৰি এটা ল'ব লাগিব ৰিটেন এক্সাম পাছ কৰিব লাগিব বাইবেল টেষ্ট পাছ কৰিব লাগিব এনেকৈ যিসকলে ভাবি কিনে আগতেকৈ এপ্লাই কৰিছে কাৰণ 25 লাখ প্লাস হৈ যাব পাৰে এপ্লাইটো মই নিজে এপ্লাই কৰিছে আপোনালোকে 25 লাখ লছলি এপ্লাই কৰিছে আৰু আপোনালোকক মই অতি সোনকালে ডিটেইলছ লৈ আহিম আৰু এই পৰীক্ষাটো লাষ্ট ডেট দিনে আপোনালোক মই ঘোষণা কৰিছো যে এই পৰীক্ষাটো আপোনালোক ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছে অসম পুলিচৰ ফিজিকেলটো জুলাই মাহৰ আগতে হ'ব মোটামুটি জুলাই 1st উইকতে হ'ব জুলাই মাহ শেষ হোৱাৰ আগতে কমপ্লিট হৈ যাব মোটামুটি জুলাই 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰতে এই ফিজিকেলটো অনুষ্ঠিত হ'ব কিন্তু এডমিট কাৰ্ডটো আগতেকৈ আহিব 2 মাহ আগতে হৈ যাব পাৰে বা 15 দিন আগতে হৈ যাব পাৰে বা জুলাইৰ 1 তাৰিখত হৈ যাব পাৰে কিন্তু 3 তাৰিখৰ পৰা জুলাইৰ 3 তাৰিখৰ পৰা আপোনাক অসম পুলিচৰ ফিজিকেলটো অনুষ্ঠিত হোৱাটো 100% হ'ব কিন্তু আপোনাক এই গেট 3 গেট 4 ভ্যাকেন্সি যেটো সাধাৰণতে 12600 পদ আছে এই গেট 3 গেট 4 ভ্যাকেন্সিৰ আপোনাক পৰীক্ষাটো আসলতে সাধাৰণতে জুলাইৰ পিছতে অনুষ্ঠিত হ'ব আৰু সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব গেট 3 তিনটা স্টেপ আছে গেট 4 তিনটা স্টেপ আছে তিনটা স্টেপ 6টা স্টেপ বন্ধুসকল যোৱা বছৰত তেনেকৈ আছিল গেট 3 তিনটা স্টেপ আছে গেট 4 তিনটা স্টেপ আছে 6টা স্টেপ মিলি সাধাৰণতে ভাগকৈ পৰীক্ষা অনুষ্ঠিত হৈছিল এবাৰো সাধাৰণতে তেনেকৈ অনুষ্ঠিত হ'ব কিন্তু এপ্লিকেশন নাম্বাৰ এটাই গেট 3 তিনটা মিলি এটা এপ্লিকেশন গেট 4 তিনটা মিলি এটা এপ্লিকেশন বহুতে ভাবে সেইভাবে যে পৰীক্ষাটো এটাই হ'ব নেকি বন্ধুসকল আপোনালোকে নিজে কেতিয়া নভাব যিসকল নতুন লছলি তেওঁলোকে ভাবে আৰু যিসকলে গম নাপায় তেওঁলোকে ভাবে বহুতে প্ৰিপাৰেচন কৰি আছে দিনে ৰাতি কষ্ট হৈছে তেওঁলোকে কিন্তু গম পায় এই পৰীক্ষা ভাগকৈ হ'ব কাৰণ মই কৈছো গেট 4 তিনটা স্টেপ যেটা কৈ 8 পাছৰ পৰা ভ্যাকেন্সি আছে 10 পাছৰ ভ্যাকেন্সি 12 পাছৰ ভ্যাকেন্সি আছে
সকলো পৰীক্ষা সাধাৰণতে কুৱেশ্যনসমূহ কেতিয়াও নিমিলে আৰু ভেকেঞ্চিৰ পদসমূহ বেলেগ বেলেগ যেনেকৈ 8 পাছৰ সাধাৰণতে বহুত চকীদাৰ পিয়ন এনেকুৱা ধৰণৰ পদ থাকিব কিন্তু আপোনালোকে 12 পাছৰ যিটো আছে 8 পাছৰ পৰা 12 পাছৰ ভিতৰত যিটো গেট 4 পদ থাকে বন্ধুসকল 12 পাছ বা 10 পাছ প্লাছ আইটিআই সেইবোৰ কিন্তু চকীদাৰ পিয়ন এইবোৰ নাথাকে বন্ধুসকল আৰু যেনেকৈ সাধাৰণতে গেট 3 তিনিটা ষ্টেপ আছে যেনেকৈ 12 পাছ আৰ্টছৰ বাবে আছে সায়েন্সৰ বাবে আছে 10 পাছৰ বাবে আছে আৰু গ্ৰেজুৱেশ্যন ডিপ্ল'মা ডিফাৰ্ম এএনএম যিকোনো টেকনিকেল পদৰ বাবে এইবোৰ পদ আছে বা সাধাৰণতে বহুত আইটিআই ডিপ্ল'মা তাৰি ল'ৰা ছোৱালীৰ বাবে টেকনিকেল পদ আছে বন্ধুসকল এইবোৰ কেতিয়াও এক হ'ব নোৱাৰে সকলো পৰীক্ষা ভাগ ভাগকৈ অনুষ্ঠিত হ'ব কিন্তু পৰীক্ষাটো দুদিন আগ পাছকৈ সকলো পৰীক্ষা অনুষ্ঠিত হ'ব আগষ্ট মাহতে পৰীক্ষা অনুষ্ঠিত হ'ব 100% বন্ধুসকল জুলাই শেষত বা আগষ্ট মাহতে পৰীক্ষা ষ্টাৰ্ট হ'ব এটা পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত মোটামুটি আগবেলা বাটিবেলা পৰীক্ষা হ'ব 8 পাছৰ পজিতে আগবেলা বাটিবেলা 10 পাছৰ হ'ব কিন্তু পৰীক্ষাটো 6টা ষ্টেপ আছে 6টা ষ্টেপ ভাগ ভাগকৈ অনুষ্ঠিত হ'ব 100% দিয়া হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি নিজৰ মুখেৰে শুনিবলৈ দিয়া হয় সকলোৱে সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ সকলো জব ৰিলেটেড লেটেষ্ট আপডেট পাই থাকিব অসমৰ সাধাৰণতে আজি হৈছে সাধাৰণতে 12600 পদ গেট 3 গেট 4 ভেকেঞ্চিৰ লাষ্ট ডেট এপ্লাই লাষ্ট ডেট এই লাষ্ট ডেট দিনে আপোনালোকে মই সাধাৰণতে যিটো ডেট জনাই দিম বন্ধুসকল পৰীক্ষাৰ ডেটটো জনাই দিম সেইটো পৰীক্ষা সাধাৰণতে সেইটো ডেট মতে হ'ব লাগিব 2 এদিন আগপাছ হ'ব পাৰে কিন্তু সেইটো ডেট মতে হ'ব লাগিব বন্ধুসকল মই কৈছোঁ আৰু এই পৰীক্ষাটো বহুতে কৈছে ফেব্ৰুৱাৰী মাহত হ'ব বহুতে কৈছে মাৰ্চ মাহত হ'ব একেবাৰে মিছা বন্ধুসকল ফেব্ৰুৱাৰী মাৰ্চত নহয় ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা হ'ব হাই ছেকেণ্ডাৰী পৰীক্ষা আছে বন্ধুসকল সেৱাই অনুষ্ঠিত কৰিব আৰু এই গেট 3 গেট 4 পৰীক্ষাও সেৱাই অনুষ্ঠিত কৰিব এডমিট কাৰ্ড সেৱাই দিব পৰীক্ষাৰ সেৱাই চাব আৰু আপোনালোকৰ সকলোবোৰ সাধাৰণতে সেৱাই কণ্টেক্ট কৰিব আৰু আপোনালোকৰ এই গেট 3 গেট 4 ভেকেঞ্চিটো হওক অসম পুলিচৰ হওক ডিএমইৰ হওক যিকোনো প্ৰশ্ন কাকতে হওক বা যিবোৰ সকলোবোৰ সেৱাই পৰীক্ষা পাতিছে আৰু সকলোবোৰ পৰীক্ষা সাধাৰণতে সেৱাই পাতিব আপোনালোকক মই কৈছোঁ কোনো টেনশ্যন নাই আৰু আপোনালোকে সাধাৰণতে এই গেট 3 গেট 4 ভেকেঞ্চিৰ বাবে বহুত দিন সময় আছে আপোনালোকে প্ৰিপাৰেশ্যন কৰক আৰু আজি হৈছে লাষ্ট ডেট বন্ধুসকল এতিয়ালৈকে যদি এপ্লাই কৰা নাই কৰি ল'ব পাৰে আৰু এপ্লাই সাধাৰণতে ভিডিঅ' দিওঁতে সময় পাৰ হৈ যাব আৰু ইমান দিন সাধাৰণতে মোটামুটি 1.5 মাহতকৈ বেছি সময় দিছে 10 নৱেম্বৰৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছিল বন্ধুসকল 10 নৱেম্বৰৰ পৰা 29 নৱেম্বৰ তাৰিখলৈ কেৱল এপ্লাই হ'ল বন্ধুসকল এপ্লাইটো আজিৰ দিনটোতে হৈছে লাষ্ট ডেট বন্ধুসকল কোনো ধৰণৰ সময়সীমা বঢ়াই নিদিয়ে মোৰ মতে সাধাৰণতে এতিয়ালৈকে গম পোৱা মতে সময়সীমা বঢ়াই নিদিয়ে কাৰণ সাধাৰণতে 50 দিন দিছিল সময় সাধাৰণতে এপ্লাই কৰিবলৈ 50 দিন সিমান ডাঙৰ এটা সাধাৰণতে সময় দিছিল বন্ধুসকল বহুতে প্ৰব্লেম পায় কাৰণে বহুতে সাৰ্ভাৰ প্ৰব্লেম পায় কাৰণে বহুত দিন সময় দিছিল বন্ধুসকল এই এপ্লাই অনলাইন কৰিবলৈ যদি কোনোবাই সাধাৰণতে এতিয়ালৈকে এপ্লাই কৰিবলৈ ঘূৰি আছে বা এপ্লাই কৰিব পৰা নাই বা সাৰ্ভাৰ প্ৰব্লেম আছে তেওঁলোকক কৈছোঁ যে ইমান ঢিলাকৈ আপোনালোকে কেতিয়াও পৰীক্ষাত পাছ কৰিব নোৱাৰিব কাৰণ সাধাৰণতে আজিৰ দিনটোতে যদি কিবা কাৰণে এপ্লাই কৰিবলৈ ঘূৰি আছে বা ভাবি আছে তেনেহ'লে কেতিয়াও পাছ কৰিব নোৱাৰে কাৰণ সাধাৰণতে 50 দিনৰ ভিতৰত আপোনাৰ কোনো ধৰণৰ খবৰ নাছিল আজিৰ দিনটোতে যদি সাধাৰণতে এপ্লাই কৰিবলৈ ঘূৰি আছে সেইবাবে কৈছোঁ আপোনালোকে যিসকলে এপ্লাই কৰিছে আগন্তুকৈ এপ্লাই কৰিছে তেওঁলোকে গম পায় যে মই পৰীক্ষা দিব লাগিব চাকৰি এটা ল'ব লাগিব ৰিটাৰ্ণ এক্সাম পাছ কৰিব লাগিব বাইবেল টেষ্ট পাছ কৰিব লাগিব এনেকৈ যিসকলে ভাবি কিনে আগতীয়াকৈ এপ্লাই কৰিছে কাৰণ 25 লাখ প্লাছ হৈ যাব পাৰে এপ্লাইটো মই নিজে এপ্লাই কৰিছোঁ আপোনালোকে 25 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে আৰু আপোনালোকক মই অতি সোনকালে ডিটেইলছ লৈ আহিম আৰু এই পৰীক্ষাটো লাষ্ট ডেট দিনে আপোনালোকক মই ঘোষণা কৰিছোঁ যে এই পৰীক্ষাটো আপোনালোকে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে অসম পুলিচৰ ফিজিকেলটো জুলাই মাহৰ আগতে হ'ব মোটামুটি জুলাই ফাৰ্ষ্ট উইকতে হ'ব জুলাই মাহ শেষ হোৱাৰ আগতে কমপ্লিট হৈ যাব মোটামুটি জুলাই 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰতে এই ফিজিকেলটো অনুষ্ঠিত হ'ব কিন্তু এডমিট কাৰ্ডটো আগতীয়াকৈ আহিব 2 মাহ আগতে হৈ যাব পাৰে বা 15 দিন আগতে হৈ যাব পাৰে বা জুলাইৰ 1 তাৰিখত আহি যাব পাৰে কিন্তু 3 তাৰিখৰ পৰা জুলাইৰ 3 তাৰিখৰ পৰা আপোনালোকে অসম পুলিচৰ ফিজিকেলটো অনুষ্ঠিত হোৱাটো 100% হ'ব কিন্তু আপোনালোকৰ এই গেট 3 গেট 4 ভেকেঞ্চি যিটো সাধাৰণতে 12600 পদ আছে এই গেট 3 গেট 4 ভেকেঞ্চিৰ আপোনালোকৰ পৰীক্ষাটো আচলতে সাধাৰণতে জুলাইৰ পিছতে অনুষ্ঠিত হ'ব আৰু সকলো পৰীক্ষা ভাগ ভাগ অনুষ্ঠিত হ'ব গেট 3 তিনিটা ষ্টেপ আছে গেট 4 তিনিটা ষ্টেপ আছে তিনিটা ষ্টেপ 6টা ষ্টেপ বন্ধুসকল যোৱা বছৰত তেনেকৈ আছিল গেট 3 তিনিটা ষ্টেপ আছে গেট 4 তিনিটা ষ্টেপ আছে 6টা ষ্টেপ মিলি সাধাৰণতে ভাগ ভাগকৈ পৰীক্ষা অনুষ্ঠিত হৈছিল এইবাৰো সাধাৰণতে তেনেকৈ অনুষ্ঠিত হ'ব কিন্তু এপ্লিকেশ্যন নাম্বাৰ এটাই গেট 3 তিনিটা মিলি এটা এপ্লিকেশ্যন গেট 4 তিনিটা মিলি এটা এপ্লিকেশ্যন বহুতে ভাবে সেইভাবে যে পৰীক্ষাটো এটাই হ'ব নেকি বন্ধুসকল আপোনালোকে নিজে কেতিয়াও নাভাবিব যিসকল নতুন ল'ৰা ছোৱালী তেওঁলোকে ভাবে আৰু যিসকলে গম নাপায় তেওঁলোকে ভাবে বহুতে প্ৰিপাৰেশ্যন কৰি আছে দিনে ৰাতি কষ্ট হৈছে তেওঁলোকে কিন্তু গম পায় এই পৰীক্ষা ভাগ ভাগকৈ হ'ব কাৰণ মই কৈছোঁ গেট 4 তিনিটা ষ্টেপ যেনেকৈ 8 পাছৰ পৰা ভেকেঞ্চি আছে 10 পাছৰ ভেকেঞ্চি 12 পাছৰ ভেকেঞ্চি আছে
সকলো পৰীক্ষা সাধাৰণতে কুৱেশ্যনসমূহ কেতিয়াও নিমিলে আৰু ভেকেঞ্চিৰ পদসমূহ বেলেগ বেলেগ যেনেকৈ 8 পাছৰ সাধাৰণতে বহুত চকীদাৰ পিয়ন এনেকুৱা ধৰণৰ পদ থাকিব কিন্তু আপোনাক 12 পাছৰ যিটো আছে 8 পাছৰ পৰা 12 পাছৰ ভিতৰত যিটো গেট 4 পদ থাকে বন্ধুসকল 12 পাছ বা 10 পাছ প্লাছ ITI সেইবোৰ কিন্তু চকীদাৰ পিয়ন এইবোৰ নাথাকে বন্ধুসকল আৰু যেনেকৈ সাধাৰণতে গেট 3 তিনিটা ষ্টেপ আছে যেনেকৈ 12 পাছ আৰ্টছৰ বাবে আছে সায়েন্সৰ বাবে আছে 10 পাছৰ বাবে আছে আৰু গ্ৰেজুৱেশ্যন ডিপ্ল'মা ডিফাৰ্ম এএনএমএন যিকোনো টেকনিকেল পদৰ বাবে এইবোৰ পদ আছে বা সাধাৰণতে বহুত ITI MITI ডিপ্ল'মা তাৰি ল'ৰা ছোৱালীৰ বাবে টেকনিকেল পদ আছে বন্ধুসকল এইবোৰ কেতিয়াও এক হ'ব নোৱাৰে সকলো পৰীক্ষা ভাগ ভাগকৈ অনুষ্ঠিত হ'ব কিন্তু পৰীক্ষাটো দুদিন আগ পাছকৈ সকলো পৰীক্ষা অনুষ্ঠিত হ'ব আগষ্ট মাহতে পৰীক্ষা অনুষ্ঠিত হ'ব 100% বন্ধুসকল জুলাই শেষত বা আগষ্ট মাহতে পৰীক্ষা ষ্টাৰ্ট হ'ব এটা পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত মোটামুটি আগবেলা বাটিবেলা পৰীক্ষা হ'ব 8 পাছৰ যেতিয়া আগবেলা বাটিবেলা 10 পাছৰ হ'ব কিন্তু পৰীক্ষাটো 6টা ষ্টেপ আছে 6টা ষ্টেপ ভাগ ভাগকৈ অনুষ্ঠিত হ'ব 100% আপোনালোকে ভিডিঅ'টো স্কিপ নোহোৱাকৈ চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব